বিলীন হৈ যোৱা হ'ল মুখ্য দ্বাৰ গতিকে এইখিনি আমি কৰ্ম কৰিব লাগিব ৰিহাৰ্চল কৰিব লাগিব আজি যিটো দিন হয়তো আমি কাইলৈ নাপাবও পাৰোঁ গতিকে ৰৈ থকা সময় নাই অবিৰাম ৰিহাৰ্চল কৰিব লাগিব ও সাধুৰ লক্ষণে কহু কৰি খাৰ হুয়ক দুনাচিত কুহিদ খবাৰ শাস্ত্ৰ অনুভূতি সত্ৰ নাহি তপন অকুশীল গুণেখে মাত তাৰাৰ ভূষণ সাধুৰ লক্ষণ আবে কহু কৰি খাৰ সাধু সংগ বোলে সাধুসকলৰ লক্ষণবিলাক বোলে অতিকে মহান সাধুসকলৰ লক্ষণবিলাক ইয়াতে আমাক প্ৰকাশ কৰি দিব উভয় কৰুণা চিদ সুহিদ সবাৰ সাধুসকল বোলে সদায় কৰুণা আনক বোলে কৃপা কৰা দয়াশীল গুণমানশীল এইখিনি সাধুসকল থাকে আৰু সুহিদ নিজৰ চিত্তটো যেনেকুৱা সুহিদ আনৰ সকলোকো একেই চিত্তৰ লগতে তুলনা কৰে সকলো বোলে নিজেই আমি গতিকে মই যদি তেওঁক বেয়াকে কওঁ তেতিয়া তেওঁ দুখ পাব তেওঁ দুখ পোৱাত থাকি মই বোলে বেছিকে দুখ পাম গতিকে মই তেওঁক কেতিয়াও বেয়াকে ক'বও নালাগে নিজে বুজি নাপালে থাকিব দিব লাগে কালি এতিয়া পঢ়োতে মই কালি পাইছো ভাগৱতৰ ঠাইত যোনে ঈশ্বৰৰ নাম যদি শুনিব চেষ্টা নকৰে সেইজনক শুনাব মনা কৈছে দশম স্কন্ধ সেইকাৰণে কৈছে সেইটো কৃষ্ণ সঁচাকে কৈছে হেৰা উদ্ধৱ তোমাক তত্ত্বৰূপে মই ভাগৱতৰ তত্ত্ব কথাখিনি কলো কিন্তু তুমি য'তে ত'তে কথাখিনি প্ৰকাশ কৰিব নালাগে ক'ত কৰিবা জানানে আৰু ক'ত কৰিব নালাগে এইটো মই তোমাক কওঁ ক'ত দাম্ভিক কথত নক ইবাই তুহঁত অসদায় উপদেশ দিবা বৈষ্ণৱ কস্তিৰি যদি কৰে আমাক ভকতি অতাহাক কহিবা সিটো জ্ঞান মহামতি মোক যেতিয়া যিসকলে ভক্তি কৰিব আৰু তুমি তেওঁলোকে যেতিয়া বিচাৰিব তুমি তেওঁলোকক দেহা উবিয়াই কৈ দিবা মোৰ তত্ত্ব কথাখিনি কিন্তু নকুদা নেমেলাকে তুমি মোৰ তত্ত্ব কথা য'তে ত'তে নকবা সেইকাৰণে আমি খুব সাৱধান হ'ব লাগিব এই ভাগৱতৰ তত্ত্বটো সকলোৱে নাপায় নহয় এই তত্ত্বখিনি পাবলৈ হ'লে বহুত সাধনা কৰিব লাগিব ভগৱন্তৰ চৰণৰ সদায় গুৰু সেৱা দেৱ সেৱা নাম সেৱা ভকত সেৱা শৰণ ভজন তত্ত্বখিনি লৈ প্ৰতিদিনাই পিতৃ মাতৃ সেৱা ভক্তি জগতৰ মানৱ সেৱা ভক্তি লগতে বোৱাৰীসকলে শহু শাহু সেৱা ভক্তি পুত্ৰ কন্যাসকলে পিতৃ মাতৃ সেৱা ভক্তি মাজেদি সদায় ভাগৱতৰ ধৰ্মৰ মাজেদি যেতিয়া সদায় ভক্তি মাৰ্গত ভাগৱত তত্ত্বৰূপে শ্ৰৱণ কৰিব গাব তেতিয়া ইয়াৰ তত্ত্বখিনি উপলব্ধি কৰিব পাৰিব মিছা পিছা প্ৰবঞ্চনা ন হয় হয় সকলোবিলাক ত্যাগ কৰিব পাৰিব সেইকাৰণে কৈছে শাস্ত্ৰ অনুভূতি সত্তু নাহি উৎপন্ন সুশীলৰ গুণেখে মাত্ৰ তাৰাৰ ভূষণ শাস্ত্ৰৰ জ্ঞানৰ মাধ্যম মাজেৰে আমাৰ মনৰ যিটো শত্ৰুতাবিলাক কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য লাজ ভয় ঘিন ফেজ খপত কুচুত অকুৰীয়া তিৰস্কাৰ অভিমান এইখিনি যেতিয়ালৈকে আমি মানে মনতে সুশীতল কৰিব নোৱাৰিম তাৰমানে দমন কৰিব নোৱাৰিম তেতিয়ালৈকে যিমান শুনিলেও গালেও কামত নাহিব কিন্তু অলপ অলপকে আপুনি মানে তেওঁলোকক দমন কৰিব পাৰিব খংটো আৰু মেইন খং নামে চাণ্ডাল আৰু হয় হয় খং ত্যাগ কৰিব পাৰিব লাগিব অমুহূৰ্তয়ে কান্ত ভাবে ভকতি কৰন্ত মোৰ প্ৰীতি অৰ্থে ভাৰ যা পুতৱে দিলন্ত
মোর কুমঙ্গল কথা কহন্ত কুনন্ত অমুত মন দিয়া কবে তাপেরাবন্ত। এইখিনি কথাকেই কপিলীশ্বৰে তাৰমানে দেৱহূতিৰ পুত্ৰ কপিলীশ্বৰে মাক দেৱহূতিক এই যে ভক্তিৰ লক্ষণৰ কথাখিনি ইয়াতে প্ৰকাশ কৰি আছে। এয়াই মুহূৰ্ত একান্তভাৱে ভকতি কৰন্ত, যিজনে বোলে মোৰ একান্তভাৱে ভকতি কৰিব, মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত, মোক পাবৰ কাৰণে, মোক আনন্দ লাভ কৰিবৰ কাৰণে ভাৰ্যা পুত্ৰ সমস্ত যিজনে বোলে এৰিব পাৰিব। মোৰ কুমংগল কথা কহন্ত শুনন্ত, মোৰ মানে যি পবিত্ৰ মোৰ গুণনাম যিজনে বোলে শুনিব আৰু যিজনে বোলে আনক ক'ব পাৰিব বা শুনাব পাৰিব, মূত মন দিয়া কবে তাপ এৰিবন্ত, মূত অৰ্পণ কৰি তিনি তাপৰ পৰা পৰিত্ৰাণ পাব। গতিকে আদি দৈবিক, আদি ভৌতিক, আধ্যাত্মিক এই তিনিটা তাপৰ পৰা এৰা উপায়টোৱে হৈছে কৃষ্ণৰ চৰণ, যে ভগৱন্ত গুণনাম। আৰু মহাপুৰুষ মাধৱদেৱে সেই কথাটোকে ঘোষাত লিখিছে, হে কৃষ্ণ যত জীৱনীত তিনি তাপে হয়া সন্ত্ৰাপিত, দুৰ্গুৰ তাপত পৰি আশ্ৰয়, তজু পদ ছত্ৰ ছত্ৰ পায়া, অমৃত গৰিষে সৰ্বদায়া, তাৰ ছায়া মিনে নেদেখো আৰু আশ্ৰয় বুলি কৈছে। যে ভগৱন্ত শ্ৰীচৰণৰ সেৱা উপাসনা অবিহনে এই তিনি তাপৰ পৰা মুক্ত হব নোৱাৰে। সেইকাৰণে আমি সদায় কৃষ্ণৰ চৰণত সেৱা প্ৰাৰ্থনা কৰিব লাগিব, ভকত সংঘলৈ যাব লাগিব, ভগৱন্ত গুণনাম গাব লাগিব। আৰু এই পৃথিৱীত যিমান জীৱ দেখিছে সমস্ত কৃষ্ণময়, ঈশ্বৰময়। গতিকে কাকো হিংসা নকৰি যোনে যাক যেনেকে সেৱা প্ৰাৰ্থনা কৰি আছে কৰি থাকক, আমাৰ কোনো প্ৰয়োজন নাই। কিন্তু মাত্ৰ মাধৱে এটা কথাই সিদ্ধান্ত দিছে যে মিনতি বচন বোলো সৰ্বজন, নেৰিবা শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চোৱা যেবে দেৱে নেৰিবা যুগ। এই যুগৰ ধৰ্ম কি? হৰিনাম। কলি যোগে ৰাম নামে হাৰ হৰি হৰি, ৰাম নাম বিনে নাহি আৰ ৰাম ৰাম। এই কলিযুগৰ ৰাম নাম বাদে আমাৰ গত্যান্ত নাই। সেইকাৰণে খাওঁতে শুওঁতে উঠোতে বহুতে কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ। ৰাম বুলি কোৱাৰ লগে লগে, ৰা বুলি কোৱাৰ লগে লগে আমাৰ শৰীৰত থকা গোটেই মানে কি হয়, এই পাপবিলাক ওলাই গুচি যায় ৰা বুলি কোৱাৰ লগে। আৰু ম বুলি কোৱাৰ লগে লগে পুণ্য সঞ্চয় হয়। আৰু বিজ্ঞানৰ মতে ৰা বুলি কোৱাৰ লগে লগে শৰীৰত থকা এঙা বেয়া গেছবিলাক বাহিৰলৈ ওলাই যায়। আৰু ম বুলি কোৱাৰ লগে লগে অক্সিজেন গেছ আপোনাৰ আপুনি সোমাই আহে। এয়া হলে ৰাম। এই ৰাম শব্দটো হৃদয়ত ৰমণ কৰিব লাগিব। ভগৱন্ত আন এটা নাম কৃষ্ণ নাম ৰাম। এই ৰাম নামটো ৰমণ কৰিব লাগিব। ভজন লোৱাৰ পাছততো জপ কৰিবই দিছে এতিয়া। হয়, গতিকে এই ৰাম নামৰ দ্বাৰাই মাহাত্ম হৃদয় তত্ত্বত আমি উপলব্ধ কৰিব লাগিব। আৰু এই ৰাম বুলি ক'বলৈ যাওঁতে কৃষ্ণ, যাৰ কৃষ্ণ সংস্কৃতি নাই, কৃষ্ণ বুলি কেতিয়াও তেওঁৰ মুখত নাহে। কৃষ্ণ সংস্কৃতিৰ মাধ্যমত কৃষ্ণ শব্দ অৰ্থটো হৈছে আনন্দ। যি মানুহ বোলে মনত আনন্দ নাই, সেই মানুহে কৃষ্ণ বুলি ক'ব নোৱাৰে। আনন্দ লাভ কৰা সকলে কৃষ্ণ শব্দ ক'ব পাৰে, কৃষ্ণক সেৱা পূজা কৰিব পাৰে, পুৱা গধূলি খাওঁতে শুওঁতে উঠোতে বহুতে। আৰু সেই আনন্দবিলাক যেনে পৰমানন্দ, হৃদয়ানন্দ, চিদানন্দ, সদানন্দ, পৰমানন্দ, নিৰানন্দ, উপাসানন্দ, স্বৰূপানন্দ ইত্যাদি ইত্যাদি, এই আনন্দবিলাক আহে কৃষ্ণ শব্দৰ পৰাই। গতিকে এই আনন্দবিলাকতে সদায় আমি মজি থাকিব লাগিব। তিনি তাপে ধৰিবই আমাক। তিনি তাপৰ পৰা আমি পৰিত্ৰাণ পোৱা উপায়টো আছে কৃষ্ণ ৰাম কৃষ্ণ। সেইকাৰণে ৰাম জয় হৰি জয়, ৰাম কৃষ্ণ ৰাম হৰি জয়। গতিকে ৰাম কৃষ্ণ নাম ধৰ্ম অনুপাম হৃদয় যিটো কোমৰে, যত মহাপাপ নাম অপৰাধ সবে মহিমৰ। গতিকে এই ৰাম কৃষ্ণ দুটি অক্ষয়
আমি খুব যত্ন কৰি গুৰুত্বপূৰ্ণভাৱে লাজ কৰিব নালাগে। এইখিনি বহুত মানুহ আছে ৰাম কৃষ্ণ বুলি ক'লে কোনোবা আমাক কিবা ক'ব নি? কোনো একো নকৰে। গতিকে ৰাম কৃষ্ণ বুলি কোৱাৰ লগে লগে এক্সিডেণ্ট হোৱা গাড়ীখনো মানে বাচি যায়। গতিকে আমাৰ লাজ কোনটো এৰিব লাগিব? 3টা আমি বেয়া বস্তু এৰিব লাগিব দেহত থকা লাজ, ভয়, ঘিণ। এই 3টা মানুহৰ মৰণশীল। গতিকে কৃষ্ণ নাম গাবলৈ কিছুসকলে অফিচত মানে স্কুলত ৰাম কৃষ্ণ বুলি ক'লে মানে কোনোবা সৰু বুলি ভাবিব বুলি কিছুসকলে গাবলৈ বেয়া পায়। কিন্তু সেইটো নহয়, উদাসীনভাৱে মুক্ত কণ্ঠে ৰাম কৃষ্ণ ৰাম কৃষ্ণ। গতিকে আমাৰ শব্দটো কোনোবাই শুনি পিনি পাহৰি আছিলে, আমাৰ শব্দটো শুনাৰ লগত কোনোবা ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ মনত পেলাই দিব লাগে। সেইকাৰণে গতিকে ৰাম কৃষ্ণ ইমানে তত্ত্ব আছে, সকলো ধৰ্মৰ ওপৰে বহিয়া ৰাম নাম প্ৰকাশ। সকলো ধৰ্মৰ ওপৰত বোলে ৰাম বোলে শব্দটো তাৰ নিহিত হৈ আছে সকলো ধৰ্মত থাকি। গতিকে বাপাই সকল সবাৰো চৰণত প্ৰণিপাত জনাই ৰাম কৃষ্ণ ধ্বনিৰে নিজৰ জীৱন ধন্য কৰি নিজৰ যিটো পথ, এই পথটো হ'ল সুগম পথ। শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই এই সুগম পথ লাভ কৰিব পাৰিব আৰু অনায়াসে কৃষ্ণৰ চৰণত বিলীন হৈ যাব পাৰিব। শুনৈ গাঁও স্মৰ যিটো তোমাৰ কথা কওক, আনে কৰে কীৰ্তনৰ প্ৰশংসা তাত তোমাৰ। আনে কোনোবাই গাই আছে, সেই গাই থকা কথাখিনি যেতিয়া আপুনি প্ৰশংসা কৰিব, সমালোচনা কৰিব নালাগে দেই, প্ৰশংসাই কৰিব। নাম গাওঁতে ভুল হ'বই, মানে সেই বুলি বোলে নাম গাওঁতে তাল কাটিছে, তালটোৱে বজাব জনা নাই, কিবাই হৈছে কিবা আছে, এইবিলাক বোলে সমালোচনা কৰিব পৰা নাই। কিন্তু তেওঁ যে গাব পাৰিছে, তেওঁ আমি কি কৰিব লাগে? আনন্দহে দিব লাগে। বৰ ধুনীয়া আছে দেই, আপুনি কাইলৈ আৰু ভালকে গাব পাৰিব। গতিকে সবাৰো চৰণত প্ৰণিপাত জনাই আহো আমি প্ৰাৰ্থনা মুহূৰ্তৰ মাজলৈ। ও তাৰা কবুলয় সাধু জানিবা হাৱাই, তাৰাৰ সংগক তুমি অপাঠিবা সদাই। ও আৰু মোৰ অসমৃত ব্ৰিজ প্ৰকাশক, অকৰ্ণৰ মনৰ সদা আনন্দ কাৰক। আয়ো সদায় ভকত সৎসংগত যাবৰ কাৰণে ইচ্ছা কৰিবা। সদায় সৎসংগৰ উপদেশে চিতক শোধন কৰা কৃষ্ণ মংগলময় নামৰ ধ্বনি সদায় প্ৰকাশ কৰিবা। আৰু যে মোৰ অখণ্ড যি ভগৱন্ত মোৰ গুণনাম, এই গুণনাম পাবৰ কাৰণে সদায় মোৰ চৰণত সদায় প্ৰাৰ্থিবা বুলি কৈছে, সদায় প্ৰাৰ্থনা জনাবা। আৰু সেই কাৰণেই কৰ্ণৰ বোলে যেতিয়া তুমি মোৰ গুণনাম শুনিবা, মানে মনৰ যিটো মলি সেইটো বোলে বিনাশ হ'ব আৰু লগে লগে আনন্দ আহিব। গতিকে মনৰ মলিখিনি বিনাশ কৰিবৰ কাৰণে কাণে শুনিব লাগিব। হেন কথা উপজয় সাধুৰ সংগত, তাক যাৰা খাব ধানে শুনয় ক্ষত। অল্প খালে ঈশ্বৰত তাৰাৰ নিশ্চয়, ও শ্ৰদ্ধাৰতি ভক্তি অনু কমেও পজয়। ভক্তি ভলে পুৰুষৰ বৈৰাগ্য জন্ময়া, তেবে এহি দেহে জীৱ মুকুতি পায়। হেন শুনি দেৱভূতি পোষণ তাম প্ৰতি, ও তুমি বিষয়ত কোন উচিত ভকতি। নানা তত্ত্বৰ দ্বাৰাই কপিল ঈশ্বৰে মাক দেৱহূতিক কথাটো কৈছে, হেন কথা উপজয় সাধুৰ সংগত।
আই ভক্তি ভাৱৰ কথাখিনি সাধু সংগতেও মানে জন্ম হয় তাকো যাৰা সাৱধানে শুনয় সতত সাধু সংগলৈ যোৱাৰ লগে লগে সাধুসকলে মোৰ গুণনাম গাব আৰু খুব শ্ৰদ্ধাই শুনিব লাগিব তেতিয়া অল্পকালে ঈশ্বৰতে তাৰা নিশ্চয় অল্পকালে ঈশ্বৰতে মানে শিকটো শুধন হ'ব তেতিয়া শ্ৰদ্ধা ৰতি ভক্তি অনুকমে উপজয় তেতিয়া শ্ৰদ্ধা বাঢ়িব আৰু ৰতি বাঢ়িব আৰু লগে লগে ভক্তিও বাঢ়িব আৰু ভক্তি বঢ়াৰ লগে লগে ভক্তি বঢ়িলে পুৰুষৰ বৈৰাগ্য জন্ম ভক্তি বাঢ়িলে পুৰুষ মানে জীৱ কি আহিব বৈৰাগ্য জন্ম হয় বুলি কৈছে এই বৈৰাগ্য ভাৱ যেতিয়া জন্ম হ'ব তেবে এই দেহে জীৱে মুক্তি পায় এই জীৱই তেতিয়া মুক্তি লাভ কৰিব পাৰিব হেন পুনি দেৱভূতি পুচন্ত সম্পত্তি এই কথাখিনি কপিলেশ্বৰে কোৱা কথাখিনি যে মাতৃ দেৱভূতিয়ে মানে সুধিবলৈ আগবাঢ়িছে তুমি বিষয়ত কোনো উচিত ভকতি যে বিষয়ত থাকিবলৈ হলে কিন্তু ভকতি নহব কিন্তু মায়াচৰী ভকতি কৰিব দ্বাৰা কৰোৱা চৰণ পংকজ মনোপানা সেয়েহে ও তাতে মোৰ ভাগ্য ভক্তি বুজিবা কচাও অজেন নাই আখে তজু স্বৰূপ পাও ও কেন বিধি ধ্যান কত বিধংগতাৰ ইটো কথা মোহক বুজায়ো আৰু বাৰ যে তোমাৰ চৰণত মই কেনেকৈ ঠাই পাওঁ আৰু তোমাৰ তত্ত্বখিনি মই কেনেকৈ বুজিম আৰু তোমাক বোলে কেনেকৈ ধ্যান কৰিম আৰু তুমিনো কোন তেতিয়া কপিলেশ্বৰ মাতৃ কৈছে এৰা কপিল বদতি মাতি শুনা দেৱভূতি অভকতে কদাচিত নাপাবে মুক্তি মই পৰমাত্মা চৰা চৰ জগত প্ৰকৃতি পুৰুষ দুই নিয়ন্তা মই ঈশ্বৰ আৰু প্ৰকৃতি পুৰুষ এই পুৰুষ মানে জীৱ মানে পুৰুষ মানে যিজন পৰম পুৰুষ ভগৱন্ত নিৰ্গুণ কৃষ্ণ আৰু প্ৰকৃতি মানে চাইমুঠি জীৱ গতিকে এই সমস্ত চৰাচৰ বোলে মই পৰমাত্মা মই সমস্ত জগতৰ অধিষ্ঠাতা গতিকে মোতে যেতিয়া কায় বাক্য মন অৰ্পণ কৰি মোতে যেতিয়া ভজিব মোতে সেৱা উপাসনা কৰিব তেতিয়া সেইজনে মোৰ চৰণত সদায় ঠাই পাব এইখিনি কথা নানা ভক্তি উপদেশৰ তত্ত্বৰ মাজেদি যে দেৱভূতি পুত্ৰ কপিলেশ্বৰে মাতৃ দেৱভূতিক এই কথাখিনি কৈছে আৰু ভুকুতি দাতাত তেওঁ মুকুতি দাতা তেওঁ যে চৰাচৰ জগতৰ অধিষ্ঠাতা প্ৰভু ভগৱন্ত নিৰ্গুণ কৃষ্ণ গতিকে বা পাইসকল সময় পাখি লগা কাঁড়ৰ দৰে সময়ৰ মাজত গতি কৰিব লাগিব আমি সামৰণি মুহূৰ্তৰ মাজলৈ আগবাঢ়িছো ও মই স্ত্ৰীমতীটো কথা বৰতান সুখে বুজো যেন মতে কৈও ভগৱান এ মই স্ত্ৰীমতীটো কথা বৰতান অসুখে বুজো যেন মতে কৈও ভগৱান কৃষ্ণ হৰি ৰাম ৰাম জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি হৰি অপৰাধ বিনাশন তদু নাম নাৰায়ণ যাৰি নামে পখিলো শৰণে আন গতি নাহি কে মৰ
চৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে মোক ৰক্ষা কৰি চৰণে কৃষ্ণ হৰি হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ 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 কৃষ্ণ